আসসালামু আলাইকুম। মোর নাম আমিনুল মোল্লা। মোর দেউতাকৰ নাম জালাল শেখ আৰু মোৰ ঘৰ হ'ল নাটাবাৰী পাৰ্ট 3। তো মই আজি যেতিয়া ৰিজাল্ট হ'ল ৰাতি 11টামান বজাত নীটৰ ৰিজাল্ট, মই টোপনি যোৱা নাছিলোঁ, গোটেই ৰাতি টোপনি নহ'ল। তো তথাপিও ৰিজাল্ট পালোঁ। পোৱাৰ পিছত মাকক সুধিলোঁ, মা ৰিজাল্ট দিছে। মাকে শুনি কান্দি দিলে যে এনেকুৱা ৰিজাল্ট হৈছে। মোৰ মনতো বহুত ভাল লাগিছে, ইমান মেহনত কৰিছোঁ। মই 515 মাৰ্ক পাইছোঁ ৰিনিট 2026ত। তো আশা কৰিছোঁ এবাৰ এতিয়া মেডিকেল কলেজ পাম। আৰু এইখিনিতো বহুত ভাল লাগিছে যে মই মোৰ মাক দেউতাকৰ লগত মোৰ ফেমিলি আৰু মোৰ যিটো অঞ্চলৰ মানুহৰ গৌৰৱ কৰিব পাৰিছোঁ। এইখিনি বহুত ভাল লাগিছে। আৰু কোচিং কৰিছিলে নেকি? হয়, মই মোৰ মেট্ৰিক যিটো হ'ল মই তামাৰ হাইস্কুলৰ পৰা পাছ কৰিছোঁ। তাৰপিছত মই আজমল চুপাৰপুটি ধুবুৰী কেম্পাছত কোচিং কৰিছিলোঁ। কণ্টিনিউছ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়িলোঁ। তাৰপিছত ৰানিং 12ৰ লগত এবাৰ নীট দিলোঁ। হ'ব লাগিছিল, কিন্তু পেপাৰ অলপ হওঁতে মই নোৱাৰিলোঁ। কিন্তু এইবাৰতে মোৰ যিমানখিনি আৰু কম আছিল, কমজুৰি আছিল, সেইখিনি মই মেকআপ কৰিছোঁ। মেকআপ কৰি এইবাৰ আৰু ভালতকৈ ভাল পাৰফৰ্ম কৰাৰ পিছতে এইবাৰ ইমান মাৰ্ক পাইছোঁ। মোৰ দেউতা এজন টিউবৱেল মিস্ত্ৰী হয়। মোৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, তথাপিও দেউতাই বহুত কষ্ট কৰি টকা উপাৰ্জন কৰি মোৰ লগতে মোৰ ফেমিলিটো চলাইছে। যিমানখিনি কৰিছে দেউতাই, মই মোৰ দেউতাকক বহুত মনৰ পৰা কেনেকৈ ছাপোৰ্ট কৰিছে, কেনেকৈ চলিছে ঘৰখন মই বুজি পাওঁ। তথাপিও মই যিমান পাৰোঁ মই সিমানকৈ কষ্ট কৰিছোঁ, মেহনত কৰি আজি ইমান দূৰলৈ আহিছোঁ।